আজি কমলিকাক মাতিছিলোঁ, বহুত দিনৰ পৰা কথা চলি আছিলে আৰু আজি বিশেষকৈ মই তাইক এটা এক্সেছ বাৰ ছেশ্যন দিয়াৰ কাৰণে মাতিছিলোঁ। মই ক'লোঁ যে তুমি আহা, আমি পডকাষ্ট এটাও কৰিম ধুনীয়াকৈ আৰু এটা ছেশ্যন ল'বা, যিহেতু তাই বহুতখিনি কাম কৰি আছে, এতিয়া প্ৰগ্ৰেমসমূহ চলি আছে আৰু তাৰ মাজতে নিজৰটো পাৰ্চনেল লাইফটোৰ কথা আপোনালোকে জানেই। চ' মই ভাবিছিলোঁ তুমি আহা, এটা ছেশ্যন লৈ লোৱা। চ' ফাইনেলি তাই আহিলে কমলিকাই। কেনেকুৱা লাগিল তোমাৰ, কোৱা? আচলতে বহুত দিনৰ পৰা এইটো কথা চলি আছিল, লাষ্ট ইয়েৰে 25তে, কিন্তু এই সময় সুবিধা নিমিলে কাৰণে আহিব পৰা নাছিলোঁ। আজি হঠাৎকৈ সময়টো ওলাই লৈ, তথাপিও যদিও আজিও অনুষ্ঠান আছে কিন্তু সময় ওলাই লৈ আহিছোঁ। খুব ৰিলেক্সিং লাগিছে আৰু মানে মই টোপনি গুচি গৈছিলোঁ মাজতে। খুব এটা কয় ন, মানে হালকা হালকা ফিল হৈ আছে, সেইটোৱে। আৰু বহুত মানে আচলতে যোনে এক্সেছ বাৰ লৈছে তেওঁলোকে এইটো কথা ভালকৈ বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ, যে এটা খুব মানে বডিটো মোৰ একদম লুজ লাগি গৈছে। মই মোৰ এইখনৰ পৰা মোৰ এতিয়া উঠিবলৈ ইচ্ছাই যোৱা নাই। মই যেনেকৈ আছোঁ সেই পজিশ্যনটোতে মই একদম থাকিবলৈ ইচ্ছা গৈছে। বহুত ভাল লাগিছে। ভাল লাগিছে, থেংক ইউ। তোমাৰ ভাল হওক, আকৌ আহিবা, ঠিক আছে? তাইক মই কৈছোঁ তুমি টেনশ্যন ল'ব নালাগে, তোমাৰ যেতিয়াই মন তুমি আহিবলৈ হ'ল, মই তোমাক ছেশ্যন দিম, আগবাঢ়ি যোৱা দেই। এতিয়া আমি পডকাষ্ট কৰিম, আপোনালোকে